গুড মৰ্ণিং ফ্ৰেণ্ডছ। আজি চাহী পনীৰ বনাম এই ছোৱালীজনীৰ টিফিনৰ কাৰণে। এয়া পনীৰখিনি ভাজি ল'লোঁ, বস্তুখিনি কাটি লৈ চিতলি পিতলি হৈ আছে, কিন্তু বনালে হ'ল আৰু কি আৰু চিতলি পিতলি হৈ থাকিলেও। ৰাতিপুৱা সময়ত আৰু জানে দৌৰা দৌৰি মাকৰ। ইয়াতে মই গোটা গৰম মছলা, জিৰা তেনেকৈ দিলোঁ আৰু এইখিনি এতিয়া মই পিঁয়াজ এইবিলাক আদিখিনি দি দিওঁ। তাত গোটা জিৰা, গোটা ধনিয়া, গুৱামুনি এইবিলাক চব আছে হা। এইখিনি এতিয়া ভাজি ল'ম। ভাজি লৈ পেনে বেছিকেইটা ভাজিম। কাজু 12-13টামান দিলোঁ ইয়াতে। ৰেচিপিটো আৰু কি ক'ম, জানেই আছে চাগে। পানী এবাটি দিলোঁ। এতিয়া অলপমান বেছিকৈ সিজিব দিম। সিজিব দি পেনে তাৰপিছত একদম কম জুইত ৰাখি থৈ দিম। কম জুইত অলপমান সিজিলে এইটো যেতিয়া পানী কমি যাব, তাৰপিছত আমি মিক্সিত পিচিম আৰু তাইৰ লগতে আমি মানে বাচ্ছাটোক ৰুটি দিম ন। ৰুটি নহয়, পুৰি। অলপ ভুল হ'ব পাৰে, পুৰি। তাই খালি পুৰি খায়। এইটো পুৰিটো নুফুলিলে নেক্সট আৰু এটা দেখাম। এইটো কি ধুনীয়া ফুলিছে চাব দেই। এই চাওঁ, এইটো ইমান ধুনীয়াকৈ ফুলিলে। এইটো পুৰিখিনি এতিয়া হৈ গ'ল। হৈ লৈ গ'লে বাকীখিনি কাম আছে আৰু এতিয়া কেৰাহী বহাই দিলোঁ। তাত অলপ বাটাৰ দিম। বাটাৰ দি এইখিনি মছলাখিনি আদিখিনি ঠাণ্ডা হ'বলৈ দি পেনে এতিয়া পিচি ল'ম। পিচি লৈ পিচি গুড়ি কৰি ল'লোঁ। কৰি লৈ এতিয়া কেৰাহীটোৱে বাটাৰটো দিলোঁ। বাটাৰ দি লৈ তাত আৰু এই গ্ৰেভিখিনি ঢালি দিম। বাছ এইখিনিয়ে খাম। আপোনালোকে গ্ৰেভিখিনি টোপনি জুকিয়াই ল'ব পাৰে, যাতে অলপমান কিবা কিবি থাকিব পাৰে, ওলাই যাব। বাকীখিনি এতিয়া উতলিব দিম অলপমান। উতলিলে ইয়াতে মছলা, পনীৰ মছলা, নিমখ যি মানে কম হয় চব দি দিব। ক্লিপবিলাক ল'ব পাহৰিলোঁ অলপমান। এইটো উতলিব দিছোঁ আৰু দি পেনে ইয়াত আৰু এতিয়া পনীৰখিনি ঢালি দিম। এইখিনি পনীৰ, এইখিনি ওলবই নাম লৈছে নহয় প্লেটখনৰ পৰা। দিলোঁ। জবৰদস্তি কৰি ওলাইছে আৰু নাযাওঁ মই, সেনেকুৱা হৈছে আৰু। ইয়াতে দিলোঁ, হৈয়ে গ'ল আৰু কচুৰি মিঠৈ টিফিন ৰেডি। ধন্যবাদ। ভাল লাগিলে লাইক